কোপাতি এইখন হৈছে দলং আৰু কোপাতি দলংখনত যদি চাই আপুনি অসম লাইফৰ দৰ্শকক আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই দলংখন যিকোনো মুহূৰ্তত হয়তো খহি যাব পাৰে এনেদৰে দাবী কৰিছে আৰু ইফালেৰে অসমমালা পথত যিটো তীব্ৰ বেগী ৰাস্তা বুলি ক'ব লাগিব আৰু এই ৰাস্তাৰে বিভিন্ন গাড়ী চলাচল কৰে আৰু যিকোনো মুহূৰ্ততেই এই দলংখন খহি যাব পাৰে আমি অসম লাইফৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি খহি যায় এই গাড়ী চলাচল বন্ধ হৈ পৰিব আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যেহেতু ইফালে বিভিন্ন লোক অহা যোৱা কৰে আৰু দলংখনৰ ইটো সাইডে যদি চাই এয়া দাবী গৈছে আমি অসম লাইফৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আৰু এনেদৰে কিন্তু এই পথেৰে বহুতো যান বাহন অহা যোৱা কৰে যিকোনো মুহূৰ্তত হয়তো এই দলংখন খহি যাব পাৰে আমি অসম লাইফৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আৰু আমি ইয়াৰে স্থানীয় লোক আছে স্থানীয় লোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম মই প্ৰথমতে আপোনাৰ কাষত আহিছোঁ দাদা যেহেতু এই দলংখন যিকোনো মুহূৰ্তত হয়তো খহি যাব পাৰে কি ক'ব আপুনি হয় হয় নমস্কাৰ আচলতে এই দলংখনে আগতে বেছি গাড়ী অহা যোৱা কৰা নাছিলে কিন্তু যেতিয়া অসমমালা আঁচনিত এই ৰাস্তাটো নিৰ্মাণ হ'ল আপোনাৰ দলগাঁৱৰ পৰা আপোনাৰ একেবাৰে ঢেকীয়াজুলিলৈকে তেতিয়াৰ পৰা মানে দিনত নিতৌ হাজাৰ হাজাৰ গাড়ী পাৰ হয় মানে 18 চকীয়া ট্ৰাক 20 চকীয়া ট্ৰাক সৰু বাহনটো আছেই তে আজি দুদিনমানৰ পৰা দেখা পোৱা গৈছে দলংখনৰ মাজমজিয়াতেই এয়া ভাঙিছে আপোনালোকে দেখাব পাইছে আমি আপোনালোকক দেখুৱাইছোঁ তেখেতে কৈছে এয়া ভাঙি গৈছে আৰু যিকোনো মুহূৰ্তত হয়তো খহি আপোনালোকক অসম লাইফৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া তেখেতৰ পৰা আকৌ মই কথা পাতিবলৈ চেষ্টা কৰিম কি যেনেধৰণে এৰি গৈ আছে এতিয়া মাজতে এতিয়া ডাঙৰ ফুটা হ'ব ডাঙৰ ফুটা হ'লেতো আমাৰ স্থানীয় ৰাইজতো অসুবিধা হ'বই লগতে বাহিৰৰ পৰা যিবোৰ যান বাহন অহা যোৱা কৰিছে তেওঁলোকৰ কাৰণে অসুবিধা হ'ব আৰু আনটো কোণাত ব্ৰিজৰ আনটো কোণাত পূবফালৰ কোণাটো এটা ছাইডত বহি গৈছে কিন্তু সেইখনতো মানে কাষেৰে নদী পানী এতিয়া নদীৰ পানী বাঢ়িব গতিকে নদীৰ পানী বাঢ়িলেতো নদীৰ গৰাখহনীয় হ'ব পাৰে গতিকে দলংখনে এটা মূৰটো বহি যাব গতিকে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব বিচাৰিছোঁ অনতিপলমেই আমাৰ এই মানে অতি আৱশ্যকীয় দলংখনৰ যাতে মেৰামতি কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক আৰু অন্যথা দলংখন ভাঙিব আৰু ভাঙিলে আমি এটা ডাঙৰ বৃহত্তৰ এলেকাৰ মানুহে বিপদত পৰিম আৰু বিভিন্ন ঠাইৰ পৰা অহা যান বাহনবোৰ অহা যোৱা বন্ধ হৈ যাব গতিকে চৰকাৰলৈ অনুৰোধ বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ অনতিপলমে আমাৰ এই দলংখনৰ মেৰামতি কৰাৰ ব্যৱস্থা কৰে যেন ধন্যবাদ থাকিল আৰু স্থানীয় লোক আছে তেখেতৰ পৰা জানিব কি ক'ব দাদা এই দলংখনৰ বাবে গোটেইখিনি আমাৰ যান বাহনৰ যিটো অসুবিধা হ'ব তাৰ পিছলৈ আমাৰ এনেকুৱা অৱস্থা হ'ব যে আমাৰ অহা যোৱা কৰা কৌপাতিৰ পৰা আমাৰ মঙললৈ যিটো ৰাস্তা এইটো ৰাস্তা আমাৰ পূৰা বন্ধ হৈ যাব আৰু সেইকাৰণে আমি বিভাগীয় পক্ষ হেৰি কৈছোঁ যে এইখিনি অতি সোনকালে যেনে নবনালে আমাৰ অসুবিধা হ'ব হয় ধন্যবাদ থাকিল আৰু আমি আপোনালোকক তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিলোঁ আৰু তেওঁলোকে কৈছে যে বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে এইখিনি ব্যৱস্থা কৰি দিয়ে যেন